1 লাখ চাকৰি দিয়াৰ পিছত আৰু ৩৫,০০০ চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ। খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ ADRE গ্ৰেড 3 গ্ৰেড 4 লগতে আছাম পুলিচৰ আপোনালোকৰ এক্সামৰ সম্পৰ্কে মানে ৰিটেন এক্সাম সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে পুনৰ আপোনালোকৰ ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিলে। কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে লগতে আপোনালোকক কেতিয়া এক্সামসমূহ হ'ব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে দেখাই দিম আৰু লগতে মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে মই সেয়াও দেখাই দিম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ পাই থ'বে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰীয়ে কি কৈছে মই আপোনালোকক দেখাইছোঁ। আমাৰ 3rd গ্ৰেড 4 গ্ৰেডৰ এক্সামটো কেতিয়া হ'ব তেতিয়া মমাই ক'লে যে জুন জুলাই মানতে কৰিব। আচ্ছা আৰু কিবা কৈছে নেকি? আৰু একো কোৱা নাই, মই বিশেষ সেইটো কথাই সুধিছিলোঁ। জুন জুলাই কৰিম বুলি কৈছে। আপুনি এপ্লাই কৰিছে? মই এপ্লাই কৰিছোঁ। কি গ্ৰেডৰ? মই দুইটাই কৈছে 3rd গ্ৰেড 4 গ্ৰেডে কৰিব। জুন জুলাই মানত হ'ব বুলি কৈছে। মই সুধিছিলোঁ যে আমাৰ 3rd গ্ৰেড 4 গ্ৰেডৰ এক্সামটো কেতিয়া হ'ব তেতিয়া মমাই ক'লে যে জুন জুলাই মানতে কৰিব। আচ্ছা আৰু কিবা কৈছে নেকি? আৰু একো কোৱা নাই, মই বিশেষ সেইটো কথাই সুধিছিলোঁ। জুন জুলাই কৰিম বুলি কৈছে। আপুনি এপ্লাই কৰিছে? মই এপ্লাই কৰিছোঁ। কি গ্ৰেডৰ? মই দুইটাই কৈছে 3rd গ্ৰেড 4 গ্ৰেডে কৰিব। জুন জুলাই মানত হ'ব বুলি কৈছে।